নমস্কাৰ এনে ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 9ৰ ইলেক্টিভ ছাবজেক্ট এটা হিন্দী আলোকভাগ 1 এইটোৰ ইম্পৰ্টেণ্ট কেইটামান টপিক যিকেইটা মানে তোমালোকৰ হাফ ইয়াৰলি এক্সাম 2025ৰ কাৰণে মানে অহাৰ চান্স আছে, ইম্পৰ্টেণ্ট হয়। মই এই টপিক কেইটা আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকৰ যদি এতিয়াও মানে চিলেবাছো কভাৰ হোৱা নাই বা একেবাৰে তোমালোকে 20% 10%ত আছা, ভালকৈ পঢ়া হোৱা নাই, তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'টো যদি চোৱা, এইখিনি কুৱেশ্যন পঢ়িলে তোমালোকে 50-60 প্লাছ পাই তোমালোকে 80-90 পোৱাৰো চান্স থাকিব। ভিডিঅ'টো শেষলৈকে চাই যাবা। এই কুৱেশ্যন কেইটা মানে বহুত ইম্পৰ্টেণ্ট হয়। মই 2-3টা আগৰ বছৰৰ কুৱেশ্যন পেপাৰ চাই মানে এই কুৱেশ্যন কেইটা চিলেক্ট কৰিছোঁ আৰু চেপ্টাৰ কেইটা পঢ়ি মই চিলেক্ট কৰিছোঁ। আৰু পাঠৰ ভিতৰুৱা কিছুমান কবিৰ পৰিচয় কোনখিনি পঢ়িব লাগিব, তাৰপিছত আৰু কি পঢ়িব লাগিব মই গোটেইখিনিয়ে কৈ যাম। ক্লাছ 9 হিন্দীৰ কাৰণে হাফ ইয়াৰলিত কোনকেইটা চেপ্টাৰ আহিব? এইকেইটা: হিম্মত और জিন্দগী, পৰীক্ষা, কৃষ্ণ মহিমা, দোহা দশক और মুৰঝায়া ফুল। এই 5টা চেপ্টাৰ আহিব আৰু লগতে তোমালোকৰ ব্যাকৰণ ভালেখিনি আহিব, যেনেকৈ বিপৰীত শব্দ, লিংগবাচক শব্দ, তাৰপিছত সমাৰ্থক শব্দ, এইবিলাক ভালেখিনি কেইটামান আহিব। মানে ব্যাকৰণৰ পৰা ভালেখিনি নম্বৰ থাকিব। তোমালোকে ব্যাকৰণখিনি চাই ল'বা। যিখিনি কিতাপত ইম্পৰ্টেণ্ট দিয়া আছে মই সেইখিনি দি দিম, যিখিনি কিতাপত মানে ব্যাকৰণ দিয়া আছে। হিম্মত और জিন্দগী এইটো চেপ্টাৰ কোনে লিখিছে? ৰামধাৰী সিং দিনকৰ। ৰামধাৰী সিংক আৰু কি বুলি কোৱা হয়? দিনকৰ বুলি কোৱা হয়। এইখিনি ইম্পৰ্টেণ্ট হয়। ৰামধাৰী সিংক দিনকৰ বুলিও কোৱা হয়। ৰামধাৰী সিঙৰ জন্ম ক'ত হৈছিল? এই কুৱেশ্যনটো মই অহা দেখা পাইছোঁ। ক'ত হৈছিল? বিহাৰ প্ৰদেশকে মুংগেৰ জিলে মে 1908 মে হুৱা থা। এইখিনি তোমালোকে মনত ৰাখিব লাগিব। তাৰপিছত উনকি গদ্য কি পুস্তক সংস্কৃতি কে চাৰ অধ্যায়, এইটো মুখস্থ কৰিব লাগিব। इस गद्य के कारण उनको साहित्य अकादमी पुरस्कार मिला था। और काव्य ग्रंथ क्या? उर्वशी को ज्ञानपीठ पुरस्कार मिला था। এই দুটা সংস্কৃতিকে 4 অধ্যায় উৰ্বশী তোমালোকে পৰীক্ষাত দিব পাৰে যে এই দুখন কাৰ ৰচনা হয়, নাইবা এখনৰ নাম দি তোমালোকক সুধিব পাৰে যে কোনে লিখিছিল। আৰু এইটোও দিব পাৰে যে ৰামধাৰী সিং या দিনকৰ কা 2 গ্ৰন্থ কা নাম লিখো। তেতিয়াহ'লে এইখিনি লিখিব লাগিব, এই দুটা। তাৰপিছত আৰু গদ্য আৰু পদ্য এইকেইটা ইম্পৰ্টেণ্ট হয়। গদ্য কোনকেইটা? দেশ বিদেশ, উজলি ভাগ, ৰেতি কে ফুল, আৰু পদ্য প্ৰণভংগ, ৰেণুকা, কুৰুক্ষেত্ৰ, ৰশ্মিৰথী আদি। এইকেইটা ইম্পৰ্টেণ্ট হয়। আমি হিম্মত আৰু জিন্দগীৰ কোনখিনি কুৱেশ্যন পঢ়িব লাগিব সেইখিনি চাওঁ। ফাৰ্ষ্ট তোমালোকে এই সহি বিকল্প কা চয়ন কৰক, এনেকুৱা ধৰণৰ কুৱেশ্যন বহুখিনি আহে। সেইকাৰণে গোটেইবিলাক চেপ্টাৰত যিখিনি মানে MCQ টাইপৰ কুৱেশ্যন আছে গোটেইখিনিয়ে তোমালোকে পঢ়িব লাগিব। ইয়াৰ পৰাই তোমালোকে কমন পাই যাবা। আৰু কবি পৰিচয়ৰ পৰা তোমালোকৰ ভালেখিনি কুৱেশ্যন সোধে। তাৰপিছত এইখিনি সংক্ষিপ্ত উত্তৰ দ, ইয়াৰ পৰা তোমালোকে কোনখিনি পঢ়িব লাগিব? 2 নম্বৰটো পঢ়িবা, 3 নম্বৰটো পঢ়িবা আৰু 4 নম্বৰটো পঢ়িবা। তাৰপিছত নিম্নলিখিত প্ৰশ্নকে উত্তৰ দ 50 শব্দ মে, এইটো অলপ ডাঙৰ। ইয়াৰ পৰা কি পঢ়িবা? 1 নম্বৰটো পঢ়িবা তোমালোকে। তাৰপিছত এইটো 100 শব্দ মে, 100 নিলিখিলেও কথা নাই, তোমালোকে যিমানখিনি পাৰা লিখিবা। এই ক নম্বৰটো তোমালোকে মুখস্থ কৰিবা। তাৰপিছত এতিয়া আমি এইটো পৰীক্ষাৰ কুৱেশ্যনখিনি আলোচনা কৰিম। তাৰ আগতে পৰীক্ষা কোনে লিখিছে? প্ৰেমচন্দ বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে ফাৰ্ষ্ট এইখিনি পঢ়িব লাগিব যে হিন্দী কে মহান কথাকাৰ প্ৰেমচন্দ কা জন্ম ক'ত হৈছিল, কিমান তাৰিখে হৈছিল, এইখিনি লাগিব। 31 जुलाई 1880 को बनारस के लम्ही गांव में हुआ था। उनका मूल नाम क्या है? धनपत राय। তাৰপিছত प्रेमचंद की कहानियाँ मानसरोवर के 8 भागों में संकलित है। मानसरोवर के 8 भागों में এইটো লাগিব। তাৰপিছত সেৱা সদন, প্ৰেমাশ্ৰম, ৰংভূমি, কায়াকল্প, নিৰ্মলা, গবন, কৰ্মভূমি, গোদান, বিশেষকৈ এইটো গবন, গোদান, কৰ্মভূমি, ৰংভূমি, এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয়। এইবিলাক তোমালোকে মনত ৰাখিব লাগিব। ইয়াৰ পৰা যিকোনো এটা দি সুধিব যে এইটো কোনে লিখিছিল। তাৰপিছত उन्होंने हंस, जागरण, माधुरी आदि पत्रिकाओं का संपादन किया था। पत्रिका हंस, জাগৰণ, মাধুৰী, এই গোটেইখিনি নাম তোমালোকে বহুত ভালকে মনত ৰাখিব লাগিব। আৰু ক'ত জন্ম হৈছিল, কোনখন জাগাত, আৰু মূল নাম বহুত কুৱেশ্যন দিয়া মই দেখা পাইছোঁ তেনেকৈ।
পৰা কোনখিনি প্ৰশ্ন পঢ়িব লাগিব যেহেতু এই 1 নম্বৰৰ গোটেইখিনি এটা এটা শব্দত উত্তৰ হয় মানে ডাঙৰ নহয় जैसे कि परीक्षा कहानी में किस पद के लिए परीक्षा ली गई दीवान साहब के समक्ष क्या शर्त रखी गई এটা এটা শব্দত সেই কাৰণে এখিনি গোটেইখিনিয়ে পঢ়িবা তাৰ পিছত 2 নম্বৰৰ কোনখিনি পঢ়িবা এটো ক খ গ ঘ আৰু এটো जानकी नाथ में कौन से गुण थे এইটো তোমালোকে পঢ়িবা এই দাগ দিয়াখিনি তোমালোকে পঢ়িবা তাৰ পিছত 3 নম্বৰৰ কোনটো পঢ়িবা 3 নম্বৰৰ খটো পঢ়িবা गहरी पानी में बैठने से मोती मिलता है এইটো অলপ ডাঙৰকে লিখিব লাগিব তাৰ পিছত কিসনে কহা এই গোটেইখিনিয়ে তোমালোকে পঢ়িব লাগিব কাৰণ এইটো 2-3টা কোশ্চেন দিয়া দেখা গৈছে তথাপিও এই ক আৰু গটো বেছি ইম্পৰ্টেন্ট কিন্তু খটোও তোমালোকে চাই লবা তাৰ পিছত एटू नीचे दिए शब्दों का संधि करो विलोम शब्द लिखो এই দুটা ব্যাকৰণৰ কাৰণে ইম্পৰ্টেন্ট হয় দুটাই তোমালোকে ভালকে পঢ়িবা তাৰ পিছত পদ্যাংশৰ পৰা কোনটো আহিব কৃষ্ণ মহিমা এই কবিতাটো আহিব ইয়াৰ ফাৰ্স্ট আমি কি জানিব লাগিব কৃষ্ণ মহিমাটো কোনে লিখিছে रस खानर जन्म कद হৈছিল 1533 इंग्राजी के आसपास 1533 मनत राखिबा एटु किमान आगर হয় সেই কাৰণে এটু দিব পারে आसपास उनका जन्म हुआ था और 1618 के आसपास उसका मृत्यु हुई थी और वो किसके गोकुल में अपने भक्ति की दीक्षा ग्रहण की थी गोस्वामी विट्ठलनाथ जी के मनत राखिब লাগিব তোমালোকে वो एक मुसलमान फैमिली में जन्म हुआ था फिर भी वो मतलब गोस्वामी विट्ठलनाथ के वह भक्ति की दीक्षा ग्रहण की थी मनत राखि तार पिছত रस खानर इम्पोर्टेंट रचना की হয় सुजान रस खान प्रेम बाटिका दान लीला और अष्टयाम এই চাৰিটাই বহুত বেছি ইম্পৰ্টেন্ট হয় এটা দি তোমালোকক খুদিব পাৰে যে এটো কাৰ ৰচনা হয় तार पिছত कृष्ण महिमा एटू सुजान रस खान से लिए गए थे ए कृष्ण महिमा तो कर परा लैसे सुजान रस खानर परा सुजान रस खान रचनार परा लैसे तार पिছত ইয়াতে তোমালোকে আৰু এটা বস্তু মুখস্থ কৰিব লাগিব ইয়াতে যে মানে এই তলত प्रथम सन दूसरे सन तीसरे सन एटू माने कवितात कोन फार्स्ट खंडत की আছে सेकेंड खंडत की আছে এইটোৰ বিষয়ে দিছে তোমালোকে এইখিনি যদি পাৰা মুখস্থ কৰি লবা কাৰণ কবিতাটোৰ মূল ভাৱ তোমালোকক নিজৰ ভাষাত লিখিব দিব পাৰে তেতিয়া হলে তোমালোকে এইখিনি লিখিলে হৈ যাব যদি পাৰা তোমালোকে মুখস্থ কৰি লবা যিকোনো এটা পদ্যৰ লিখিব দিব আমি কৃষ্ণ মহিমাৰ মানে কিখিনি কোশ্চেনখিনি আলোচনা কৰো 1 নম্বৰ যিমানখিনি আছে তোমালোকে গোটেইখিনি মুখস্থ কৰিব লাগিব 2 নম্বৰ যেহেতু একেবারে শর্ট এটা শব্দত এনসার হয় সেই কারণে এই গোটেইখিনিয়ে পঢ়িবা যি কোনো এটা দিব পাৰে 3 নম্বৰৰ তোমালোকে এই তলৰ তিনিটা গ ঘ আৰু এইটো किन वस्तुओं पर कवि रस खान तीनों लोगों का राज न्योछावर करने के लिए प्रस्तुत है এই তিনিটা কোশ্চেন তোমালোকে পঢ়িব লাগিব আৰু 4 নম্বৰৰ কাৰণে কি পঢ়িব লাগিব খ এন্ড খ 4 নম্বৰৰ কাৰণে এইটো जो खग हो तो बसेरो करो मिली कालिंदी फूल कंदप की डारन का आशय क्या है और एटू ख नम्बर तो তোমালোকে পঢ়িব লাগিব তাৰ পিছত 5 নম্বৰটো অলপ ডাঙৰ হয় 50 শব্দত এটু কোন দুটা পঢ়িব লাগিব খ এন্ড গ এই দুটা তোমালোকে পঢ়িব লাগিব আৰু এইটো অলপ ডাঙৰ হয় তোমালোকক লিখিব দিব পাৰে যে কবি ৰস খান কা সাহিত্যিক পৰিচয় দ এটা যিকোনো এজন সাহিত্যিকৰ দিব কিন্তু এইটো দিয়াৰে অলপ চান্স আছে সেই কাৰণে এই কোশ্চেনটো তোমালোকে পঢ়ি লবা মই আজিখিনি দাগ দি দিছো ৰস খানৰ তাতে যে হাইলাইট কৰি দিছো সেইখিনি লিখিলে হৈ যাব গোটেইখিনি লিখিলে হৈ যাব তাৰ পিছত 7 নম্বৰৰ কোনটো তোমালোকে পঢ়িবা 7 নম্বৰৰ ক নম্বৰটো তোমালোকে পঢ়িবা এইটো ব্যাখ্যা কৰিব দিছে মানে এইটো অলপ তোমালোকে যদি কিখিনি পঢ়া ফাৰ্স্টত যে মই দাগ দি দিলো যে তোমালোকে নিজৰ ভাষাত কবিতাৰ মূল ভাৱখিনি সেইখিনি যদি তোমালোকে এইটো নোৱাৰা ইয়াৰ পৰা আৰু বাকি তিনিটাও যদি দিয়ে তেতিয়া হলে এই আগত যে তোমালোকে মুখস্থ কৰিলা কবিতাৰ মূল ভাৱখিনি তাতে এইখিনি লিখি দিলে হল জাস্ট তোমালোকে প্ৰথম শাৰীত লিখিবা যে কবিতাটো কোন মানে এই শাৰীটো কোনটো কবিতাৰ পৰা লোৱা হৈছে আৰু এইটোৰ কবি কোন হয় ৰস খান এইখিনি লিখি দিবা তাৰ পিছত তোমালোকে মূল ভাৱত যি পঢ়িবা কমন চাব নালাগে এই চাৰিটাৰ যি কোনো এটা লাইন যদি দিয়ে সেইখিনি লিখি দিলে তোমালোকে ফুল মাৰ্ক পাই যাবা তাৰ পিছত ব্যাকৰণৰ পৰা কি দিছে কি পঢ়িব লাগিব ক
তৎসম ৰূপ লিখো, তৎসম তাৰপিছত পৰ্যায়বাচী শব্দ লিখো, সন্ধি বিচ্ছেদ কৰক। এই গোটেইকেইটা তোমালোকক লাগিব ভালকে। এতিয়া আমি এইটো চেপ্টাৰত যিহেতু তোমালোকৰ আহিব এইটো আলোচনা কৰোঁ। দহা দশক এইটো কোনে লিখিছে? বিহাৰী লাল। কি বুলি কোৱা হয়? रीतकाल के सर्वश्रेष्ठ कवि माने जाते हैं। बिहारी लालर जन्म कद হৈছিল এইটো তোমালোকে লাগিব। ग्वालियर में 1595 में हुआ था। बिहारी लाल की ख्याति का आधार उनका एकमात्र सतसई ग्रंथ है। सतसई एटू बहुत बेसी इम्पोर्टेंट है, जो बिहारी सतसई नाम से प्रसिद्ध है। एटू की नामेरे प्रसिद्ध है? सतसईटू बिहारी सतसई नाम से प्रसिद्ध है। এইখিনি তোমালোকক মনত ৰাখিব লাগিব। তাৰপিছত এইটোৰ এতিয়া আমি কোৱেশ্চনখিনি আলোচনা কৰোঁ। ফাৰ্ষ্টত সহি বিকল্প কা চয়ন কৰক। এইখিনি গোটেই তোমালোকক পঢ়িব লাগিব। দুই নম্বৰটো কি কৈছে? নিম্নলিখিত কথন শুদ্ধ হে या অশুদ্ধ बताओ। তলত এইকেইটা যে দিছে এইকেইটা সঁচা আছে নে মিছা তোমালোকক সুধিছে। মানে এই লাইন কেইটাত শুদ্ধ হয় নে অশুদ্ধ হয় তোমালোকে লিখিব লাগিব। এইখিনি তোমালোকে গোটেইখিনিয়ে পঢ়ি ল'বা। তাৰপিছত 3 নম্বৰৰ কোনটো লাগিব? ক নম্বৰটো লাগিব। कवि बिहारी ने मुख्य रूप से कैसे दोहों की रचना की थी? कवि परिचयटुते फार्स्ट सेकेंड लाइनते दिया আছে। তাৰপিছত এইটো লাগিব। कवि बिहारी के ख्याति का एकमात्र आधार ग्रंथ किस नाम से? सतसई। किससे 100 गुनी अधिक मादकता होती है? कवि ने गोपीनाथ कृष्ण से क्या क्या ना गिनने की प्रार्थना की है? 4 নম্বৰৰ কোনটো লাগিব? খ নম্বৰটো লাগিব। তাৰপিছত এইটো লাগিব। आटे पर प्राणन हरे काटे लो लोगी पाए के जरिए कवि क्या कहना चाहती है? তাৰপিছত এইটো मन काचे नाचे बृथा साचे राचे राम का तात्पर्य बताओ। এইটোও লাগিব তোমালোকে পঢ়িব। তাৰপিছত 5 নম্বৰৰ ওপৰৰ ক খ গ ঘ এইকেইটা গোটেইখিনিয়ে তোমালোকে পঢ়িব লাগিব। सज्जन का स्नेह कैसा है? दुर्जन का स्वभाव के बारे में। এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত খ আৰু গটোও তোমালোকে পঢ়ি ল'বা। 6 নম্বৰৰ কটো তোমালোকে পঢ়ি ল'বা। কবি বিহাৰী লাল কা সাহিত্যিক পৰিচয়। এইটো মই দিয়াৰ কাৰণ হ'ল যিকোনো এটা কবিতাৰ কবি পৰিচয় লিখিব, সাহিত্যিক পৰিচয় লিখিব দিবই। তাৰপিছত 7 নম্বৰৰ কোনটো পঢ়িবা? খ নম্বৰটো পঢ়িবা। এইটোও সেম টেকনিক তোমালোকে ইউজ কৰিবা। কবিতাটোৰ মূল ভাৱটো তোমালোকে 7-8 লাইন মানত লিখি ল'বা। নিজৰ ভাষাৰে তোমালোকে 7-8 লাইনৰ লিখি ল'বা। লিখি লৈ ইয়াৰ পৰা যি মানে 4টাৰ পৰা যিকোনো এটা ব্যাখ্যা দিলেই কোনটো দিয়ে এইটোৱে দিব বা সেইটোৱে দিব। যিকোনো এটা ব্যাখ্যা দিলে তোমালোকে ফাৰ্ষ্টত লিখিবা যে এইটো এই মানে কবিতাটোৰ পৰা তুলি দিছে আৰু ইয়াৰ লিখক হ'ল বিহাৰী লাল। তাৰপিছত এই 7-8 লাইন যে তোমালোকে লিখিবা সেইখিনিয়ে ব্যাখ্যাৰ তলত লিখি দিবা। তোমালোকে ফুল মাৰ্ক পাই যাবা। এইটো এটা টেকনিক হয়। তোমালোকে জাষ্ট মূল ভাৱটো 7-8 লাইন 10 লাইনৰ মুখস্থ কৰি ল'বা ভালকে। যিকোনো ব্যাখ্যা দিলে সেইটোৱে লিখি দিলে একো প্ৰব্লেম নহয়। তাৰপিছত ব্যাকৰণৰ কি পঢ়িব লাগিব? সন্ধি বিচ্ছেদ কৰো, বিলম্ব শব্দ। তাৰপিছত ঘ নম্বৰটো সমস্ত পদों का विग्रह करके समास का नाम बताओ। তাৰপিছত এইটো এটা চেপ্টাৰ আহিব মুৰঝায়া ফুল। এইটো কোনে লিখিছে? মহাদেৱী বৰ্মা। মহাদেৱী বৰ্মাৰ বিষয়ে আমি কি জানিব লাগিব? आधुनिक योग की मीरा कहा जाता है उसको। आधुनिक योग की मीरा। कवियत्री महादेवी वर्मा का जन्म 1907 इंग्राजी को उत्तर प्रदेश के फरुखाबाद में हुआ था। এইখিনি তোমালোকে জানিব লাগিব। ক'ত কোন জেগাত হৈছিল এইটো জানিব লাগিব। তাৰপিছত উনকি প্ৰমুখ কাব্য ৰচনায়ে বহুত বেছি ইম্পৰ্টেণ্ট হয়। এইটো মহাদেৱী বৰ্মাৰ বিষয়ে, বিশেষকৈ মহাদেৱী বৰ্মাৰ বিষয়ে তোমালোকক এইখিনি সুধিব পাৰে যে কাব্য ৰচনা নাইবা সাহিত্যিক পৰিচয় লিখো। কাৰণ তেওঁ একমাত্ৰ উমেন ৰাইটাৰ হয় তোমালোকৰ এই মানে হাফ ইয়াৰলি চেপ্টাৰ যিকেইটা আছে সেইকেইটাত। সেইকাৰণে তেওঁৰ পৰিচয়টো লিখিব দিব পাৰে। কি লিখিবা? প্ৰমুখ কাব্য ৰচনাই क्या है? নিহাৰ, ৰশ্মি, নিৰ্জা, সান্ধ্যগীত, দীপশিখা, यामा। গোটেইখিনিয়ে মুখস্থ। নিহাৰ, ৰশ্মি, নিৰ্জা, সান্ধ্যগীত, দীপশিখা, यामा। और यामाৰ কাৰণে কি পাইছিল? জ্ঞানপীঠ পুৰস্কাৰ পাইছিল। তাৰপিছত रचनाएं की আছে? स्मृति की रेखाएं, अतीत के चलचित्र, श्रृंखला की करिया और पद के साथी। মনত ৰাখিবা তোমালোকে। स्मृति की रेखाएं, अतीत के चलचित्र, श्रृंखला की करिया, पद के साथी।
তাৰ পিছত মুৰঝায়া ফুলৰ মূল ভাৱটো তোমালোকক এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। মুৰঝায়া ফুলৰ কবিতাটোৰ বিষয়ে মানে তোমালোকক নিজৰ ভাষাত লিখিব দিব পাৰে, সেইকাৰণে তোমালোকে এইখিনি বহুত ধুনীয়াকৈ মুখস্থ কৰি ল'বা। এইখিনি যদি মুখস্থ কৰা তোমালোকে বহুকেইটা কুৱেশ্যনৰ এনচাৰ এনে কৰিব পাৰিবা, পৰীক্ষাত দিব পাৰে। সেইকাৰণে এইখিনি তোমালোকে মুখস্থ কৰি ল'বা, বহুত ধুনীয়াকৈ মুখস্থ কৰি ল'বা এইখিনি। মুৰঝায়া ফুলৰ কবিতাটোত একচুৱেলি কি হয়, কিয় লিখিছে, এইখিনি ইয়াতে ধুনীয়াকৈ লিখি দিয়া আছে। তাৰপিছত মুৰঝায়া ফুলৰ কি পঢ়িব লাগিব? ফাৰ্ষ্ট সহি বিকল্প কা চয়ন কৰক, এইটোতো পঢ়িবই লাগিব। তাৰপিছত হা ইয়া না মে উত্তৰ দ, মানে আগৰটোত যে পঢ়িলা শুদ্ধ অশুদ্ধ এইটো মানে সুধিছে, কোনটো শুদ্ধ হয়, কোনটো হা কোনটো না, এইটো তোমালোকে পঢ়িব লাগিব, পৰীক্ষাত দিব পাৰে। তাৰপিছত পূৰ্ণ বাক্যমে উত্তৰ দ, এইটো মহাদেৱী বৰ্মাৰ বিষয়ে এটা লাইনত সুধিছে, সেইকাৰণে গোটেইখিনিয়ে তোমালোকে পঢ়ি ল'বা। আৰু তলৰ দুটা কুৱেশ্যনো ইম্পৰ্টেণ্ট হয়, কবিতাৰ বিষয়ে দিছে, ওপৰৰখিনি মহাদেৱী বৰ্মা, এইটো বহুত শৰ্ট কুৱেশ্যন হয়, সেইকাৰণে মুখস্থ কৰি ল'বা। তাৰপিছত এইটোৰ 3 নম্বৰটো আৰু 5 নম্বৰটো পঢ়ি ল'বা। ফুল কি স্থিতি মে ধাৰা पर पड़ा हुआ है, खिले फूल और मुरझाए फूल के प्रति ধৰে কা ব্যৱহাৰ क्या ভিন্ন होता है, मतलब खिले ফুল যিটো ফুল ফুলি থাকে আৰু যিটো ফুল মানে মৰহি যায় সেইটোৰ প্ৰতি কি বেলেগ ব্যৱহাৰ হয়, ভৰেকা ভমৰাই কেনেদৰে বেলেগ ব্যৱহাৰ কৰে, এইটো আমাক সুধিছে। ইম্পৰ্টেণ্ট হয়, এইটো মুখস্থ কৰি ল'বা। মানে এই কবিতাটোতে তেনেকুৱা, মানে ফুলি থকা ফুল আৰু মুৰঝায়া ফুলত বতাহেও কেনেকুৱা ধৰণৰ আচৰণ কৰে, তাৰপিছত ভমৰাই কেনেকুৱা ধৰণৰ আচৰণ কৰে, আৰু এইটো লৈয়ে মানুহৰ জীৱনক মানে তাতে মিলাইছে, মানে ফুলৰ লগত মানুহৰ জীৱনক মিলাইছে। তাৰপিছত এইটোৰ পৰা 3 নম্বৰটো তোমালোকে পঢ়িব লাগিব। পঠিত কবিতাকে আধাৰ पर মুৰঝায়ে ফুল কে সাথ কিয়ে জানে वाले बर्ताव काम, মৰহি যোৱা ফুলৰ লগত কি ব্যৱহাৰ কৰা হয় এইটো সুধিছে। ইম্পৰ্টেণ্ট হয়, এইটো পঢ়িবা ভালকে। তাৰপিছত এইটোৰ পৰা 3 নম্বৰটো মুৰঝায়া ফুল কবিতা के माध्यम से कवित्री मानव जीवन के संदर्भ में क्या संदेश, মানে মুৰঝায়া ফুলৰ লগত কবিয়ে মানুহৰ জীৱনক কেনেদৰে কি কৰিছে, মানে সদৃশ্য মিল আছে বুলি কৈছে। এইটোৰ পৰা তোমালোকে এই ব্যাখ্যাটো পঢ়িবা। কিন্তু মই কৈছোঁৱে তোমালোকক যে ফাৰ্ষ্টত দাগ দি দিছোঁ কবিতাটোৰ মূল ভাৱখিনি, সেইখিনি যদি তোমালোকে মুখস্থ কৰা, ইয়াৰ পৰা এই 4টা ব্যাখ্যাৰ যিকোনো এটা ব্যাখ্যা দিলেই সেইখিনিয়ে লিখি দিবা, আৰু জাষ্ট ওপৰত তোমালোকে এই লাইনটো লিখিবা যে কোনটো কবিতাৰ পৰা তুলি দিয়া হৈছে আৰু ইয়াৰ কবি কোন হয়। তাৰপিছত এইটো যে 2 নম্বৰটো আছে, এইটো বেছি ইম্পৰ্টেণ্ট নহয়, কিন্তু হ'লেও এইটো অলপ পঢ়ি ল'বা। তাৰপিছত ব্যাকৰণৰ পৰা 3 নম্বৰটো লিংগ নিৰ্ধাৰণ কৰ, বচন পৰিৱৰ্তন কৰ, লিংগ পৰিৱৰ্তন কৰ, এই 3টা বহুত বেছি ইম্পৰ্টেণ্ট হয়। এই হিন্দী ছাবজেক্টটোৰ কাৰণে কিতাপৰ পৰা তোমালোকৰ এইখিনি কুৱেশ্যনে অহাৰ চান্স আছে, আৰু তোমালোকৰ ব্যাকৰণৰ পৰা ভালেখিনি কুৱেশ্যন আহিব। যিখিনি ব্যাকৰণ মানে কিতাপত দিয়া আছে সেইখিনিতো মই দিলোৱে, তোমালোকে আৰু বাহিৰৰ পৰা ভালেখিনি পঢ়িব লাগিব। ভালকৈ পঢ়িবা, তোমালোকে স্কুলত হয়তো দিছে আৰু ব্যাকৰণ কিতাপ চাগে আছে তোমালোকৰ, সেইখিনিৰ পৰা তোমালোকে চিলেবাছটো চাই দাগ দি ৰাখিবা আৰু অলপ পঢ়ি ল'বা। আৰু কিতাপৰ পৰা তোমালোকে এইখিনি কুৱেশ্যন পঢ়িলেই 70+ মাৰ্ক পাই যাবা, যদি তোমালোকে ভালকৈ এটা বানান ভুল নোহোৱাকৈ তোমালোকে লিখিব পাৰা পৰীক্ষাত। কিন্তু হিন্দী লিখোতে বহুত টান হয় আৰু স্পেলিং ভুল হোৱাৰ ভালেখিনি চান্স থাকে, সেইকাৰণে যিমান তোমালোকে মুখস্থ কৰিবা সিমানতকৈ বেছি, মানে ডাবল তোমালোকে লিখিব লাগিব, নহ'লে জাষ্ট মুখ দি পঢ়ি এইটো চেপ্টাৰত তোমালোকে মাৰ্ক কেৰি কৰিব নোৱাৰা। মানে বহুত বেছি লিখিলেহে তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰি দিবা আৰু এটা কমেণ্ট কৰি জনাই দিবা। থেংক ইউ।